আলী ডাঙৰীয়াৰ একাউণ্টত ভুলক্ৰমে সোমাইছিল ৬৬ লাখ টকা। হঠাৎ লাখে লাখে টকা দেখি হতবম্ব চৰ্বেছ আলী। তাৰ পিছত কি কৰিলে তেওঁ? শুনি হ'ব আচৰিত। এতিয়াও আমাৰ সমাজত ভাল মনৰ মানুহ আছে, ইয়াকে প্ৰমাণ কৰিলে যুৱকজনে। ইছলাম ধৰ্মী এজন চৰ্বেছ আলী। তেওঁৰ বেংক একাউণ্টত হঠাৎ ক'ৰবাৰ পৰা ৬৬ লাখ ৫০ হাজাৰ টকা সোমায়। বৃহৎ পৰিমাণৰ ধন একাউণ্টত সোমোৱাত চিন্তিত হৈ পৰে যুৱকজন। এই ধন ক'ৰ পৰা, কোনে কি কাৰণত সোমাই দিলে জানিবলৈ কাষ চাপিল বেংকৰ। কিন্তু ভুলক্ৰমে সোমোৱা এই লাখ লাখ টকাৰ প্ৰতিও মোহ নাছিল আলী ডাঙৰীয়াৰ। বেংকৰ লগত যোগাযোগ কৰাত এই ধন নলবাৰীৰ এজন ঠিকাদাৰ নিপুল কলিতাৰ বুলি জানিব পাৰে। লগে লগে ফোনযোগে যোগাযোগ কৰি বিলাসী পাৰালৈ তেখেতক মাতি পঠিয়ায়। যোৱা ৩ তাৰিখত ৪টামান বজাত আমাৰ ৪-৫টামান বজাত আনুমানিক আমাৰ ই স্বাৱলম্বী কোম্পানীত ৬৬,৫০,০০০ টকা ডিপজিট হৈছিলে, লগাইছিল। আমি মানুহজনৰ অনুসন্ধান নোপোৱাৰ কাৰণে আমি পইচাটো একো কৰা নাই। তাৰপিছত আমি বেংকতে গৈ পেলাই আমি প্ৰফাইলটো ওলাইছো। তাৰপিছতে ওলাই যেতিয়া আমি ফোন কৰিম বুলি আকৌ আমাৰ এই দাদাই যোগাযোগ কৰিছে। তেতিয়া আমি মানুহজন পালো, পোৱাৰ পিছত আমি কথা পাতিলো, আহিব দিছো। আজি আহিছে। আমি সম্পূৰ্ণ বেংকিং প্ৰচেছ যিটো আছে প্ৰচেছ কৰি তেওঁৰ টকাটো আমি সম্পূৰ্ণ টকাখিনি তেওঁৰ আমি ঘূৰাই দিছো। এতিয়ালৈকে তেওঁৰ মোবাইলত মেছেজ হৈ গৈছে, চব ৰেকৰ্ড দি দিছে। এতিয়া টকা আছিলে ৬৬,৫০,০০০ টকা আছিলে, সম্পূৰ্ণখিনি আমি বেক কৰি দিছো। মধ্যবিত্ত যুৱকজনৰ মহানুভৱতাৰ প্ৰতি আকৃষ্ট হৈ ব্যৱসায়ী কলিতাই পুৰস্কাৰ হিচাপে ৫০,০০০ টকা আগবঢ়াই দিয়ে তেওঁ। পিছে পুৰস্কাৰ লোৱাটো দূৰৈৰ কথা, চৰ্বেছ আলীয়ে ওলোটাই কলিতা ডাঙৰীয়াক চাহ পানীৰে আতিথ্য আপ্যায়ন কৰি পঠিয়াই দিয়ে। পবিত্ৰ ৰমজান মাহত ইছলাম ধৰ্মী যুৱকজনে পৰিচয় দিলে মহানুভৱতাৰ। পৰহি ৩ এপ্ৰিলত মোৰ বন্ধু এটাক এটা পেমেণ্ট কৰিব আছিলে। পেমেণ্ট কৰোঁতে এটা ডিজিট মিষ্টেক হয়, স্বাৱলম্বীৰ ছ'চাইটিৰ একাউণ্টত সোমাই গ'ল ভুলক্ৰমে। তো মই সেই মৰ্মে যোৱাকালি গম পাই ৰাতিপুৱাই মই এখেতৰ একাউণ্টত ফোন নম্বৰটো পালোঁ, পাই মই যোগাযোগ কৰিলোঁ। এখেতে মোক ভাল ৰেছপন্স দিলে। দিয়াৰ পিছত কৈছে আপুনি চিন্তা কৰিব নালাগে, আপোনাৰ টকা আপুনি ঘূৰাই পাব, আপুনি মোৰ তাত আহক, কথা বতৰা পাতি অহাকালিলে ঠিক ঠাক কৰি দিম। আৰু সেইমতে মই আজি ৰাতিপুৱা আহি এখেতৰ অফিচত আহিলোঁ। মানুহজনৰ ভাল এটা বিহেভিয়াৰ পালোঁ। বিহেভিয়াৰ পাই তেখেতে দিনটো আজি মোৰ কাৰণে কষ্ট খালে। যদি মই ভুলটো নকৰিলোঁ আজি তেখেতৰ এটা দিন নষ্ট নহ'ল হয়। তাৰ কাৰণে মই এখেতৰ আগত ক্ষমা বিচাৰিছোঁ। মোৰ ভুলৰ কাৰণে এখেতে এদিন নষ্ট কৰিব লগা হ'ল। মই এইটোৱে কওঁ যে এখেতৰ যিটো ছ'চাইটি, এই ছ'চাইটিটো আজি যিখিনি সৎ আৰু দৃঢ়ভাৱে কাম কৰি আছে, মই ভাবোঁ যে এখেতে এদিন ভাল এটা জেগা পাব। আৰু যে ইনাম শুদ্ধ মনেৰে যেতিয়া মানুহে কিবা কাম কৰিব, নহ'লেতো আজি মোক ৬৬ লাখ টকা মোক ঘূৰাই নিদিলে হয়। তো ৬৬ লাখ টকা তেখেতে নিজৰ বুলি নাভাবি যে এইটো মোৰো ভৱিষ্যতে ক'ৰবাত ভুল হ'ব পাৰে, আৰু ইনাম টকাখিনি তেখেতে মোক ঘূৰাই দিয়াৰ কাৰণে মই তেখেতক অশেষ ধন্যবাদ দিলোঁ। আৰু মই এখেতৰ চিৰ কামনা ভাল হওক বুলি কৰিলোঁ। এখেতৰ যিটো চিন্তাধাৰা এইটো বহুত ভাল। তেখেতৰ যিটো ৰেছপন্স, তেখেতে মোক ঘূৰাই দিলেও তো মোক ৰেছপন্সটো ভালভাৱে দিছে। মোক ২-৩ দিন পিছত দিলেওতো দিব পাৰিলে হয়, কিন্তু মোক একেদিনে ঘূৰাই দিছে তেখেতে। তেখেতে বহুত টাইম নষ্ট কৰা নাই। সেইটোৰ কাৰণে মই তেখেতৰ আশীৰ্বাদ কৰিছোঁ। মোৰ নিপুল কলিতা। বিলাসী পাৰাবাসীয়ে যুৱকজনক প্ৰশংসাৰে উপচাই দিয়াৰ লগতে শলাগ লৈছে। এই ঘটনা সংঘটিত হয় ধুবুৰী জিলাৰ বিলাসীপাৰাত। বিলাসীপাৰাৰ পৰা আব্দুল ছালামৰ ৰিপৰ্ট, টাইম। অসমৰ ১৪টা লোকসভা সমষ্টিত কেনে চলিছে নিৰ্বাচনী প্ৰচাৰ? এইবাৰ জনতাই বিচাৰিছে কোনটো দলক? পুৱাৰ পৰা নিশালৈ কেনেকৈ চলাইছে নেতাই প্ৰচাৰ? ১৪টা সমষ্টিৰ ভোটাৰৰ মনৰ কথা। ষ্টাৰ চিমেণ্ট, নেতাৰ সৈতে ২৪ ঘণ্টা। Powered by Data Mission.